মই বৰ্তমান উপস্থিত আছো নাহাৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা জয়পুৰ পঞ্চায়তৰ যি 10 নম্বৰ ৱাৰ্ডত মই বৰ্তমান উপস্থিত আছো। এই 10 নম্বৰ ৱাৰ্ডৰ যি কোঁৱৰগাঁৱত মই বৰ্তমান উপস্থিত আছো। এটা কথা ক'ব লাগিব, এই কোঁৱৰগাঁৱত বিগত বৰ্ষসমূহত গৰাখহনীয়ে আচলতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মই সতীৰ্থ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ মই অনুৰোধ কৰিছো। এই যি কোঁৱৰগাঁৱৰ আচলতে তেওঁলোকৰ দীৰ্ঘদিনীয়া যি সমস্যা, এই যি গৰাখহনীয়া সমস্যা, এই তেওঁলোকে দীৰ্ঘদিন ধৰি ভুগি আহিছে, যাৰ ফলত এই শ যি কৃষিভূমি, এই যি ধান খেতি তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে বাৰম্বাৰ দাবী জনাই আহিছিলে, যদিও দাবীত তেওঁলোকে কোনো ধৰণৰ সঁহাৰি দিয়া নাই। কিন্তু এটা কথা ক'ব লাগিব, যি বিভাগীয় কৰ্তৃপক্ষ জলসম্পদ বিভাগে আচলতে জিঅ' বেগৰ কিছু ব্যৱস্থা কৰিছিল, কিন্তু আধা ঠাইলৈকে আচলতে জিঅ' বেগৰ তেওঁলোকে ব্যৱস্থা কৰিলে, আৰু বাকী থকা যি সময়ত তেওঁলোকে জিঅ' বেগৰ ব্যৱস্থা নকৰিলে, সেই ঠাইত আচলতে এতিয়া হুৰা নিতৌ আচলতে গৰা খহিবলৈ আৰম্ভ কৰিছে। আৰু এনেদৰে যদি খহি থাকে তেনেহ'লে অহা বছৰলৈ তেওঁ যিসমূহ মথাউৰি, কোঁৱৰগাঁৱৰ যি মুখ্য যিটো মথাউৰি আচলতে সেই মথাউৰিটোত তেওঁলোকে যি গৰাখহনীয়া স্পৰ্শ কৰিব বুলি ইতিমধ্যে আমাক স্থানীয় লোকে জানিবলৈ দিছে। মোৰ লগত কিছু স্থানীয় লোক উপস্থিত আছে, মই তেওঁলোকৰ আচলতে পোনে জানিম। ককা, আপোনাৰ যথেষ্ট আচলতে বয়সো হৈছে, আপুনি কেতিয়াবা দেখি আছে আপোনালোকৰ গাঁওখনত আচলতে বুঢ়ীদিহিং নদী নিতৌ যোৱা দেখি আছে? মৈদামটো ধৰি লওক অনুমানিক আমি 68 চনৰ পৰা দেখি আছো, অনুমানিক দেই, পাহৰিলো। তেতিয়াৰ পৰা সহায় আছে। আগতে নদীখন সেইখিনি আমাৰ মাটি আছিলে, এইবোৰ আমাৰ গাঁৱৰ চব মাটি গ'ল। সেই গতিকে এতিয়াও সহায় আছে। এতিয়া এই যদি গৰাখহনীয়াটো যদি এতিয়া ডিপাৰ্টমেণ্টে যদি বান ব্যৱস্থা প্ৰতিৰোধৰ ব্যৱস্থা নহয়, তেতিয়াহ'লে আমাৰ কোঁৱৰগাঁওখনে নহয়, এইফালে নেপালী গাঁও মানে ভালেকেইখন গাঁও প্লাবিত হ'ব, আৰু মানে ধৰি লওক উঠি যাবলগীয়া হ'ব ৰাইজ। হয়, এটা কথা তেওঁলোকে জনাইছে যে যদিহে বিভাগীয় কৰ্তৃপক্ষ আচলতে বিহিত ব্যৱস্থা তেওঁলোকে নলয়, তেন্তে অহা বছৰলৈ বা তাৰ পিছৰ বছৰলৈ হয়তো এই যি কোঁৱৰগাঁওখন আচলতে অস্তিত্ব সংকটত ভুগিবলগীয়া হ'ব পাৰে। মোলৈ স্থানীয় আৰু এগৰাকী ব্যক্তি আছে, মই পোনে তেখেতৰ ওচৰলৈ গৈছোঁ। কেতিয়াবা আপোনালোকৰ গৰা খহি আছে? আমাৰ গৰাটো আজি আমি সৰুৰ পৰাই দেখা পাই খহি আছে। হ'লেও আমাৰ এইটো যিটো প্ৰটেকশ্যন দিলে প্ৰায় 50%তকৈ কমে দিয়া আছে ইয়াত। এই যদি গোটেইডোখৰ দি দিয়ে তেতিয়াহ'লে আমাৰ মানে গাঁওখন, আমাৰ অকল গাঁওখনেই বুলি নহয়, প্ৰায় 7-8খন গাঁৱৰ কাৰণে সুবিধা হ'ব। যদি মথাউৰিটো ভাঙি দিয়ে, প্ৰায় এতিয়া 30 মিটাৰ ওচৰা-ওচৰি আছেগৈ, এই 30 মিটাৰ যদি মথাউৰিটো এইবছৰ ভাঙি দিয়ে, 7খন গাঁওমান প্লাবিত হৈ যাব। এতিয়া সকলোৱে মানে অৱস্থাটো বৰ জৰাজীৰ্ণ অৱস্থালৈ আহিব। আপোনালোকে স্থানীয় বিধায়ক বা বিভাগীয় কৰ্তৃপক্ষ? হয়, জনাইছিলোঁ তেখেতলোককো, কিন্তু বৰ্তমান আহিও চাই গ'ল দুজন, মানে আঞ্চলিক পঞ্চায়তৰ সদস্যজন আহিছিলে, তাৰপাছত গাঁওবুঢ়া আহিছিলে, তেনেকৈ আহি চাই মেলি গ'ল। কিন্তু কৰ্তৃপক্ষকো জনাইছিলে তেখেতলোকে, কিন্তু বৰ্তমান এতিয়ালৈকে কোনো অহা নাই বিভাগীয় ব্যক্তি। নিতৌ খহি আছে এতিয়া বৰ্তমান, আপুনি দেখিব খহি। এতিয়া ধান ৰোৱাখিনি ধান আপোনাৰ হেৰি হৈছে, এই ধান ওলাইছে, কিন্তু ধান আপুনি চব এই তললৈ গৈ পালেগৈ, আৰু এই খহি আছে এইবিলাক ধান। আৰু মথাউৰিটোলৈ প্ৰায় 30 মিটাৰ ওচৰা-ওচৰি আছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই পুনৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে আচলতে যি বুঢ়ীদিহিঙৰ যি গৰাখহনীয়া আচলতে কবলত পৰিছে, যি কোঁৱৰগাঁৱৰ ৰাইজ আচলতে তেওঁলোকে গৰাখহনীয়া কবলত পৰিব লগা হৈছে। আৰু মই পুনৰ কৈছোঁ, সেই যি নিতৌ গৰা খহিছে, আৰু লগতে যি তেওঁলোকৰ কৃষিভূমি ইতিমধ্যে প্ৰায় সংখ্যক কৃষিভূমি ইতিমধ্যে বুঢ়ীদিহিঙৰ বুকুত যা গৈছে। আৰু এটা কথা ক'ব লাগিব, যদিহে বিভাগীয় কৰ্তৃপক্ষই আচলতে অতি শীঘ্ৰে এই গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে হয়তো আৰু 2 বা 3 বছৰৰ ভিতৰত এই যি কোঁৱৰগাঁও অস্তিত্ব সংকট ভুগিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।